বেংকৰ পৰা ৩ কোটি টকা হৰলুকি অসম গ্ৰামীণ বিকাশ বেংকৰ চিলাপথাৰ ডিমৌ শাখাত কৃষক সংগঠনৰ উত্তাল প্ৰতিবাদ অসম গ্ৰামীণ বিকাশ বেংকৰ ডিমৌ শাখাৰ পৰা জালিয়াতিৰে প্ৰায় ৩ কোটি টকা সৰকাই নিয়াৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি অঞ্চলটোৰ ৪৫টা আত্মসহায়ক গোটে শাখাটোৰ পৰা SRLMৰ জৰিয়তে লৈছিল ঋণ। বেংক মিত্ৰ জিন্তি চুটিয়াই বেংকৰ ৰিচিভ বহীত সংগ্ৰহ কৰে প্ৰায় ৩ কোটি টকাৰ কিস্তিৰ ধন। পিছে পৰৱৰ্তী সময়ত গোটবোৰে পুনৰ ঋণ বিচাৰি বেংকলৈ যোৱাত ওলাই পৰিল ভয়ানক জালিয়াতিৰ তথ্য। জিন্তিয়ে গোটৰ পৰা কিস্তিৰ ধন উঠাই লৈ জমা কৰা নাছিল বেংকত। ফলত প্ৰতিটো গোটৰ নামত ৬ লাখকৈ ঋণ অনাদায় হৈ থকা বুলি জানিব পাৰি ৰাইজৰ মূৰত সৰগ ভাগি পৰিল। উপায় নাপাই ৰাইজে আইনৰ আশ্ৰয় লয় যদিও অভিযুক্তই আগতীয়া জামিন ল'বলৈ সক্ষম হ'ল। সমগ্ৰ জালিয়াতিৰ ঘটনা পোহৰলৈ অহাৰ পিছত আজি অসম গ্ৰামীণ বিকাশ বেংকৰ বেংক মিত্ৰৰ লগতে বেংক বিষয়াক গ্ৰেপ্তাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল শ শ মহিলা। অসম গ্ৰামীণ বিকাশ বেংকৰ বেংক মিত্ৰ জিন্তি চুটিয়া বুঢ়াগোহাঁই গ্ৰেপ্তাৰ কৰক, গ্ৰামীণ বিকাশ বেংক হাই হাই, তদানীন্তন বেংক বিষয়া আৰু কেচিয়াৰক গ্ৰেপ্তাৰ কৰক, অসম আৰক্ষীৰ কাম নাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আইনী সুৰুঙাৰে মুকলি আকাশৰ তলত বিচৰণ কৰা অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই প্ৰতিবাদী ৰাইজে লগতে আৰু ফুটা কৰি এটাও পৰিশোধ নকৰে বুলি সকীয়াই দি সমগ্ৰ বিষয়টোত অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনায়। আমাৰ প্ৰটেষ্টটো হৈছে ডিমৌ গ্ৰামীণ বিকাশ বেংকৰ পৰা ডিমৌ অঞ্চলৰ প্ৰায় ৪৫টা গোটে আত্মসহায়ক গোটে ডিমৌৰ এই শাখা বেংকৰ পৰা ঋণ লৈছিলে SRLMৰ অধীনত। আৰু এটা গোটে ঋণ লোৱাৰ পিছত তেওঁলোকৰ মাহেকীয়া কিস্তিৰ যিটো পৰে সেইমতে তেওঁলোকে মাহে মাহে আচলতে এই বেংকত কিস্তি ঘূৰাই আছিলে। কিন্তু এই বেংকত কিস্তি ঘূৰাবলৈ আহোঁতে ডিমৌ বেংকৰ শাখাৰ বেংক মিত্ৰ জিন্তি চুটিয়া বুঢ়াগোহাঁইৰ হাতত বেংক কৰ্তৃপক্ষই কৈছিল মেনেজাৰ সেই সময়ৰ বেংক কেচিয়াই কৈছিল যে আপোনালোকে আমাৰ ইয়াত ভিৰ কৰিব নালাগে বেংকত, আপোনালোকে আমাৰ বেংক মিত্ৰ জিন্তি চুটিয়া বুঢ়াগোহাঁইৰ হাতত আপোনালোকৰ পইচা জমা দিব, ঋণৰ কিস্তি মাহেকীয়া কিস্তি ধন জমা দিব। আৰু সেই মৰ্মে জিন্তি চুটিয়া বুঢ়াগোহাঁইয়ে অসম গ্ৰামীণ বিকাশ বেংকৰ ডিমৌৰ শাখাৰ ৰিচিভ চিল ব্যৱহাৰ কৰি ছিগনেচাৰ সহ প্ৰতিটো গোটক আচলতে ধন জমা লোৱাৰ ৰিচিভ তেওঁলোকে দিছিল। তাৰপিছত যেতিয়া কেইবামাহো হৈ গ'ল তেওঁলোকৰ এটা গোটৰ যে নিৰ্দিষ্ট সময়ত ঋণটো ঘূৰাই নিৰ্দিষ্ট পৰিমাণৰ ধন ঘূৰাই হ'ল, তাৰপিছত তেওঁলোকে পুনৰ আত্মসহায়ক গোটে পুনৰ বেংকত ঋণ বিচাৰি আহিছিল। বেংকত ঋণ বিচাৰি অহাৰ পিছত বেংক কৰ্তৃপক্ষই তেওঁলোকক কৈছে যে আপোনালোকৰ প্ৰতিটো গোটৰ নামত ৪ৰ পৰা ৬ লাখ টকাকৈ ঋণৰ বোজা আছে। মহিলাসকলে হতবাক যে আমি মাহে মাহে ঋণৰ কিস্তি ঘূৰাই থকাৰ পিছত আমাৰ কেনেকৈ আমাৰ প্ৰতিটো গোটৰ মূৰত ৪-৫ লাখ টকা ঋণৰ বোজা লাগিল। তেতিয়া তেওঁলোকে গোটাই কথাখিনি বুজাই দিয়াৰ পিছত বেংকৰ ৰিচিভ দেখাই দিয়াৰ পিছত তেওঁলোকে কৈছে যে জিন্তি বুঢ়াগোহাঁইক আমি অসম গ্ৰামীণ বিকাশ বেংক ডিমৌ শাখাৰ কোনো কৰ্মচাৰী নহয়, তেওঁক আমি সেই দায়িত্ব দিয়া নাই। এতিয়া আমাৰ প্ৰশ্নটো হৈছে সেই সময়ৰ বেংক মেনেজাৰ কেচিয়াই সেই দায়িত্বটো দিছিল, মহিলাসকলক ধমকি দি জিন্তিৰ ওচৰলৈ পঠাইছিল। তাৰমানে তেওঁলোকে টকাৰ খোৱাৰ এটা ফান্দি পাতিলে। এতিয়া প্ৰায় ৪৫টা গোটৰ বহু কোটি টকা আচলতে জিন্তি চুটিয়া বুঢ়াগোহাঁইৰ জৰিয়তে সেই সময়ত ডিমৌৰ গ্ৰামীণ বিকাশ বেংকৰ মেনেজাৰ আৰু কেচিয়াই হৰলুকি কৰিব প্ৰায় ৩ কোটিৰ ওপৰত। তাৰপিছত মহিলাসকলে আজি এই আন্দোলনলৈকে এতিয়ালৈকে 5টা আন্দোলন কৰিলে। ডিমৌৰ থানাত তেওঁলোকে এজাহাৰ দিলে। এজাহাৰ দিয়াৰ পিছত গোটেই এটা বৃহৎ এটা চক্ৰ, এই চক্ৰটোৱে জিন্তি চুটিয়া বুঢ়াগোহাঁইক মানে পৰিত্ৰাণ দিবৰ বাবে পুনৰ ৪৫টা গোটৰ মূৰত ঋণৰ বোজা লগাই থকাৰ কৌশল কৰি তেওঁলোকক আগতীয়াকৈ কোৰ্টৰ পৰা অগ্ৰিম জামিন লোৱাৰ ব্যৱস্থা কৰিলে। পইচাৰ কাৰণে বেংক মিত্ৰ জিন্তি চুটিয়াই আমাক যিখিনি হাৰাশাস্তি কৰিছে, আমি বাৰে বাৰে ধেমাজি গৈছোঁ, আমাৰ এতিয়া গুৱাহাটীও যোৱা আছে, তেওঁলোকে একো আমাক হেৰিয়ে কৰিব নাই। জিন্তি মুকলি আকাশৰ তলত বেল লৈ ঘূৰি আছে, আমাৰ আত্মসহায়ক গোটৰ দুখীয়া মহিলা একো ন্যায় পোৱা নাই। গতিকে আমি এটা অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী ছাৰে যাতে এই নিউজটো পাওক। আমাৰ এটা অনুৰোধ, আমাৰ গোটৰ মহিলাখিনিক পইচা ঋণ পৰিশোধ কৰিব লাগে। আমাৰ এজনী জিন্তি চুটিয়া যাতে আমাৰ গোটৰ মহিলা আমি আত্মসহায়ক আৰু জিন্তি চুটিয়াক যদি আমাক একো কৰিব নহয় তেতিয়াহ'লে আমাৰ গোটৰ এজনী মহিলাকো আমাক জেল দিব নোৱাৰিব, হেৰি কৰিব। আমি 1 টকা পইচা বেংকত নুঘূৰাও, আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত কেনেকে ভাল কৰি দিয়ে আমি নাজানো। আমাক বেংকৰ পৰা ঋণ মুক্ত চাৰ্টিফিকেট পাবই লাগিব, নহ'লে আমি কোনো মহিলা 1 টকা পইচা নুঘূৰাও।